আৰু গাইছ ডে 1 ইমান মানুহ নহ'ল কিন্তু ডে 2 ইমান মানুহ হ'ল চাওকচোন ভাই সাহাব একদম ভাই কিয়া মানুহ আৰু গাইছ ফাইনেলি ওলাই গ'লো পূজা চাবৰ কাৰণে ৰাতি আৰু আজি নেক্সট ডে আৰু বলক যাওঁ পূজা চাবৰ কাৰণে আৰু লগৰকেইটা ৰাস্তাত ৰখি আছে আৰু গাইছ লগৰকেইটাৰ সৈতে আহি আমি পালোহি আমাৰ তিনিআলিতে থকা মণ্ডপটো আৰু মণ্ডপটো দৰ্শন কৰি আমি গোটেই গৈ আছোঁ চিলাপথাৰৰ কাৰণে আগত চাইডে আৰু পাছৰ চাইডে মিলি আমি গৈ আছোঁ আৰু আমি পালোহি এটা মণ্ডপ আৰু মণ্ডপত মানুহ ভিৰ চাওকচোন প্ৰথম দিনাখন ইমান মানুহ নহ'ল ছেকেণ্ড দিনাখন বহুত মানুহ হৈছে ৰাস্তাত মানুহ চাওক আৰু এতিয়া গৈছোঁ ইয়াৰ পূজাৰ পৰিৱেশটো ভয় শুনক হুলস্থুলৰ পৰিৱেশ গৈ আমি পালোগৈ এটা ধুনীয়া মণ্ডপত য'ত নেকি জুবিনদাৰ ফটো সৰুৰ পৰা মৃত্যুবৰণ কৰালৈকে ফটোবিলাক সংগ্ৰহ কৰি এটা মণ্ডপ বনোৱা হৈছে তাত আমি দৰ্শন কৰি আমি আহি গ'লোঁ আমাৰ মংগলবাৰ বজাৰ ৰোডত থকা এটা ধুনীয়া মণ্ডপত য'ত নেকি ৰাস্তাটোত ধুনীয়াকৈ লাইটিং ব্যৱস্থা কৰিছে আৰু লগৰকেইটাৰ সৈতে আমি গৈ আছোঁ আৰু দেখিলোঁ জুবিনদাৰ ফটোৰ জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাই পূজা পতা হৈছে আৰু বলকেইটা ভিতৰলৈ সোমাই যাওঁ আৰু ভিতৰ সেই দেখিলোঁ পূৰা নীলাহে কৈ উঠিছে আৰু এইফালে ধুনীয়াকৈ দৰ্শন কৰি আমিকেইটা বাহিৰলৈ আহিলোঁ ধুনীয়াকৈ জেলেপি দোকানলৈ জেলেপি খাবৰ কাৰণে ধুনীয়াকৈ জেলেপি দোকানৰ পৰা জেলেপি খাই আহি দেখিলোঁ আৰু চিলাপথাৰত যে ইমান মানুহ আছে প্ৰথমবাৰ মই চকুৰে দেখিছোঁ আৰু এইফালে দেখিলোঁ ভণ্টি অকল হৰাই গৈছিলে ফাইনেলি ইহঁতক লগ পৰাই গ'লোঁ ফোন মাৰি বিচাৰি পাইছোঁ কিন্তু আৰু বহুত গৰম হৈছে যে সেইকাৰণে ধুনীয়াকৈ আইচক্ৰীম দোকানত গৈ আইচক্ৰীম খাই লগে বলক আৰু গাইছ আইচক্ৰীম দোকানত গৈ আইচক্ৰীম নাখাই ল'লোঁ মই এটা মিল্কশ্বেক ধুনীয়াকৈ মিল্কশ্বেকটো খাই পিনে আহি গ'লোঁ মই ৰেলগেট হৈ পাৰি য'ত নেকি মানুহ বহুত ভিৰ হৈছে ইয়াতো দৰ্শন কৰাটো সম্ভৱ নহয় সেইকাৰণে ধুনীয়াকৈ ঘৰলৈ যোৱাতে কথা ভাই পূজা চোৱা মজাত ওলাই গৈছে ভাই এতিয়া খোজকাঢ়ি আমি কেইটা গৈ আছোঁ এতিয়া মানে পুৰা চিলাপথাৰখন ঘূৰিলোঁ এতিয়া ঘৰলৈকে আকৌ খোজকাঢ়ি গৈ থাক আৰু কি নহওক টমটম এখন পালোঁ তাতে এতিয়া ঘৰলৈ যাওঁগৈ আৰু মানে কিমান খোজকাঢ়িম আৰু হৈ গ'ল আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাই যাম ঠিক আছে